ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বাতৰি। পুনৰ চৰকাৰক সমালোচনা কৰিছে অখিল গগৈয়ে। মাত্ৰ 4জন লোকেহে দেশ চলাই আছে বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। লৈ আহিছোঁ সবিশেষ। পুনৰবাৰ চৰকাৰক সমালোচনা কৰিছে অখিল গগৈয়ে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি বস্তুৰ দাম বৃদ্ধি কৰিছে চৰকাৰে। 2026 চনত বিজেপিক পৰাভূত নকৰিলে অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব। দেশৰ সকলো সম্পদ বিজেপিয়ে ব্যক্তিগত কোম্পানীক বিক্ৰী কৰি আছে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সম্পদ বিক্ৰী কৰে, আম্বানী আৰু আদানীয়ে ক্ৰয় কৰে। দেশখন এতিয়া মাত্ৰ 4জন লোকেহে চলাই আছে। সকলো বস্তুৰ দাম কমাবলৈ বিজেপিক আঁতৰাব লাগিব। এই বিশেষ মন্তব্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে অখিল গগৈয়ে। পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ। পুনৰ এইবাৰ চৰকাৰক সমালোচনা কৰিছে অখিল গগৈয়ে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি বস্তুৰ দাম বৃদ্ধি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। 2026 চনক বিজেপিক পৰাভূত নকৰিলে অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সম্পদ বিক্ৰী কৰে, আম্বানী আৰু আদানীয়ে এই সম্পদ ক্ৰয় কৰে বুলি মন্তব্য প্ৰকাশ কৰিছে। দেশখন এতিয়া মাত্ৰ এই 4জন ব্যক্তিয়েহে চলাই আছে বুলি মন্তব্য প্ৰকাশ কৰিছে। আমাৰ হাতত সেই মন্তব্য আহি পৰিছে, সেই মন্তব্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ। দুইটা দলক আমি যিকোনো প্ৰকাৰে এবাৰ উৎখাত কৰিব খুজিছোঁ, ৰাইজক বুজাবলৈ যত্ন কৰিছোঁ যে 2026 চনত যদি বিজেপিক আমি পৰাভূত কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া জাতিৰ অস্তিত্বই বিপন্ন হৈ যাব। হিন্দু মুছলমানৰ ৰাজনীতি কৰি আমাৰ সকলো বস্তুৰ দাম যি ধৰণে বৃদ্ধি কৰি দিছে, কোনো মধ্যবিত্ত মানুহ এতিয়া আৰু চলিব নোৱাৰে। আমাৰ দেশৰ গোটেইবিলাক সম্পদ যি ধৰণে বিজেপিৰ চৰকাৰে কেইটামান কোম্পানীক বিক্ৰী কৰি দিছে। গোটেই দেশখন এতিয়া 4জন মানুহে চলাই আছে। 2জনে বিক্ৰী কৰিছে, এজন হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেওঁ বিক্ৰী কৰিছে, অমিত শ্বাহ তেওঁ বিক্ৰী কৰিছে, আৰু 2জনে কিনিছে, আদানী আৰু আম্বানী। দেশখনৰ গোটেই সম্পদ এতিয়া কেৱল কেইজনমান মানুহৰ হাতত কক্ষিগত কৰিছে, আৰু সকলো বস্তু তেনেকৈ কক্ষিগত কৰাৰ কাৰণে বস্তুৰ সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি কৰিছে। উৎপাদন বুলিবলৈ বস্তু একো নাই, কেৱল আমাৰ সম্পদ পুঁজিপতিজনৰ হাতত কৰিছে। সেইকাৰণে এই মুহূৰ্তত আমি সকলো ৰাইজকে আহ্বান কৰিব খুজিছোঁ যে ব্যৱসায়ীবিলাক যদি শান্তিত থাকিব খোজে, ব্যৱসায়ীসকলৰ যদি ব্যৱসায় বৃদ্ধি কৰিব খোজে, সকলো শ্ৰেণীৰ ব্যৱসায়ীয়ে বিজেপিক হটাব লাগে। চাকৰিয়ালসকলে যদি সঁচাকৈ NPSৰ পৰিৱৰ্তে OPS পাব লাগে তেতিয়াহ'লে বিজেপিক হটাব লাগে। যদি কোনোবা মানুহে সঁচাকৈ চাকৰি স্থায়ী কৰিব লাগে তেতিয়াহ'লে বিজেপিক হটাব লাগে। অসমৰ যিকোনো এজন ড্ৰাইভাৰ, যিজন হেণ্ডিমেন, যিকোনো এজন অটোৱালা, যিকোনো এজন টমটমৰ ড্ৰাইভাৰ, কোনোবা এজন ট্ৰেক্টৰ চলোৱা মানুহ, তেওঁলোকেও যদি কৰৰ বোজাৰ পৰা, টেক্স টেৰৰিজিমৰ পৰা য'তে ত'তে যে ফাইন ভৰাই তাৰ পৰা যদি ৰক্ষা পাব লাগে তেতিয়াহ'লে বিজেপিক হটাব লাগে। এটা ডিম, মুৰ্গীৰ ডিমৰ দাম যদি কমাব লাগে তেতিয়াহ'লেও বিজেপিক হটাব লাগিব। গেছ চিলিণ্ডাৰ এটা হিন্দু মুছলমানৰ ৰাজনীতি কৰি আমাৰ সকলো বস্তুৰ দাম যি ধৰণে বৃদ্ধি কৰি দিছে, কোনো মধ্যবিত্ত মানুহ এতিয়া আৰু চলিব নোৱাৰে। অসমৰ যিকোনো এজন ড্ৰাইভাৰ, যিজন হেণ্ডিমেন, যিকোনো এজন অটোৱালা, যিকোনো এজন টমটমৰ ড্ৰাইভাৰ, কোনোবা এজন ট্ৰেক্টৰ চলোৱা মানুহ, তেওঁলোকেও যদি কৰৰ বোজাৰ পৰা, টেক্স টেৰৰিজিমৰ পৰা য'তে ত'তে যে ফাইন ভৰাই তাৰ পৰা যদি ৰক্ষা পাব লাগে তেতিয়াহ'লে বিজেপিক হটাব লাগে। এটা ডিম, মুৰ্গীৰ ডিমৰ দাম যদি কমাব লাগে তেতিয়াহ'লেও বিজেপিক হটাব লাগিব। এইটো 2026ৰ প্ৰস্তুতি। আমি 2026ত বিৰোধী দলবিলাকে ঐক্যবদ্ধ হৈ বিজেপি